আপোনালোকে বহু সংখ্যক লোকে জানেই যি নেকি শিৱসাগৰ ৰজাবাৰী পুখুৰী অমৰজ্যোতি যিখন বাছ ৬০ জনৰো অধিক লোকে তাত মৃত্যুবৰণ কৰে আৰু সেই মৃত্যুবৰণ কৰা বাপেক পুতেক দুজন মৃত্যু হৈছিল, একেলগে মৃত্যু হৈছিল। বাপেক পুতেক একেলগে মৃত্যু হৈছিল। সেই মৃত্যু হোৱা মানুহ ঘৰত মই আজি উপস্থিত হলোহি। এই মানুহ ঘৰ এই ঘৰেই যি নেকি তেওঁলোকৰ মৃত্যু হোৱাৰ ব্যক্তিজনৰ ভায়েকৰ লগত অলপ আলোচনা কৰিম কেনেকে এক্সিডেণ্টটো হৈছিল বা কিমান টাইমত গৈছিল। যিজন ব্যক্তিৰ লগত কথা বতৰা আলোচনা হ'ব তেওঁ নিজ ককায়েক আৰু ভতিজায়েক। সেই দিনটো বহুত দুখৰ দিন আৰু যিসকলে বয়সত বহুত ডাঙৰ আৰু বহুত পুৰণা হয় এইটো ঘটনা। আজি যি নেকি মই ভিডিঅ'টো আপোনালোকক যি নেকি অলপমান শিৱসাগৰ ৰজাবাৰী পুখুৰীটো দেখুওৱা আৰু এই বিষয়টো অলপ আগবঢ়াই দিওঁ যিসকলে এই বিষয়টোৰ ওপৰত ইমানতো জ্ঞাত নহয়, যাতে গম পাওক। আৰু দাদাজনৰ লগত অলপমান কথা পাতোচোন বলক। আপুনি যেতিয়া উপস্থিত হৈছিলে তাত চব মৃতদেহ পৰি আছিলে নে জীৱিত অৱস্থাটো আছিলে কোনোবা? না, চব মৃতদেহে দেখিছিলো। মৃতদেহ? চব মৃতদেহ। আৰু ড্ৰাইভাৰ পৰ্যন্ত ঢুকাই গ'ল? না, ড্ৰাইভাৰ আমি দেখা নাই, কিন্তু গাড়ীৰ পৰা যিসকল মানে ক্ৰেঙে তুলি পেলাই আৰু চব মানে ৰাস্তাত শুৱাই থৈছে, আমি তেনেকুৱাটো পাইছোগে। আৰু যেতিয়া আপোনালোকৰ দাদা আৰু ভতিজা একেখন ধৰি লওক একেটা ঘৰত একেটা ৰুমতে যেতিয়া মৃতদেহ দুজন থৈছে, তেনেকুৱা দিনটো আৰু আমাৰ আহিলে আনো যাতে নাহে। কাৰোবাৰ মানে পুত্ৰ ঢুকাইছে, কাৰোবাৰ জীয়ৰী ঢুকাইছে, কাৰোবাৰ ধৰি লওক পুত্ৰৰ মাক ঢুকাইছে আৰু একেদিনাই একেখন ঘৰৰ পৰা দেউতাক আৰু পুত্ৰ মানে বাপেক পিতেক দুজন যেতিয়া ঢুকাই গৈছে, সেইটো আৰু মই এই কথা আপোনাৰ লগত ফাটোতে গাৰ নোম দাং খাই গৈছে। আৰু যেতিয়া দুজন মৃতদেহ থৈছে ঘৰত, তাতকে আৰু কি দুখৰ কথা হ'ব পাৰে। আৰু যি নেকি আপুনি তাত যেতিয়া গৈছে মানে মানুহ অজস্ৰ মানুহ, তেতিয়া সেইটো দিনত ধৰি লওক ভিডিঅ' কৰা কিবা তেনেকুৱা পৰিৱেশ নাছিলে। এনেকুৱা ডাঙৰ ঘটনা যাতে নহওক তাৰে আমি কামনা কৰিছো। কিন্তু অসমৰ নাম্বাৰ 1ত এইটো বুলি ক'লেও বেয়া নহয়। ৬০ জনৰো অধিক ঢুকাইছে আৰু মানে কেৰেঙে তোলা হৈছে। গাড়ীখন কেৰেঙে তোলা হৈছে পুখুৰীৰ পৰা। গাড়ীখনো বহুত দীঘল আছিলে আৰু পানী এনে সম্পূৰ্ণ পানীত সোমাই গৈছিলে নে? গাড়ীখন পানীত সোমাই গৈছিলে গোটেইখন, গোটেই মানে ডুব গৈছিলে বুলি। আপুনি কেনেকে গম পালে প্ৰথম খবৰটো যে আমাৰ দাদা আৰু ভতিজা সেইখন গাড়ীত গৈছিলে বুলি? আমাক তোৰ পৰা খবৰ দিলে বোলে তেনেকে তোমালোকৰ ককাই আৰু ভতিজা অমৰজ্যোতি বাছত গৈছিলে ৰাতিপুৱা। তেতিয়া আমি খবৰ খাবৰ কৰিলো মানে সেইখন গাড়ীতে যোৱাটো হয়। তাৰপিছত মানে যিজন তাৰ ধৰি লওক মানে মানুহে আমাক খবৰ দিলে বোলে এনেকে তাহাঁতি গাড়ীত যোৱা মই দেখিছো। দেখাৰ লগে লগে আমাৰতো হৈ গ'ল আৰু কনফাৰ্ম হৈ গ'ল। তাৰপৰা তেনেকুৱাতে তাৰ পৰা খবৰ আহিলে বোলে বাপেক পুতেক মানে বাছত গৈছিলে, তাহাঁতে পুখুৰীত সোমাই গ'ল। তেখেতলোক মানে এতিয়া আমি কি হৈছে কি নাই আমি ক'ব নোৱাৰো। এতিয়া যি নেকি মই বৰ্তমান আপোনালোকৰ ঘৰত আছো, মই ইয়াৰ পৰা বাহিৰে যিটো ৰজাবাৰী পুখুৰী, শিৱসাগৰ ৰজাবাৰী পুখুৰীটোৰ নামেই ৰজাবাৰী পুখুৰী নি বাৰু? ৰজাবাৰী পুখুৰী। পুখুৰীটোৰ নামেই ৰজাবাৰী পুখুৰী। ইয়াৰ পৰা বাহিৰে যাম যিটো যোৰহাটৰ পৰা আহিছিলে নে? নাই, শিৱসাগৰৰ পৰা মানে ডিব্ৰুগড় অভিমুখে গৈ আছিলে। শিৱসাগৰৰ পৰা ডিব্ৰুগড় অভিমুখে যাওঁতে ধৰি লওক। আৰু যি নেকি আমাৰ শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ যাওঁতে এইটো শিৱসাগৰৰ ৰজাবাৰী পুখুৰীটো লেফ্ট চাইডে আছে। আমাৰ শিৱসাগৰৰ পৰা যাওঁতে লেফ্ট চাইডে আছে আৰু ডিব্ৰুগড়ৰ পৰা আহিলে ৰাইট চাইডে পৰে। আৰু বহু সংখ্যক লোকে সেই পুখুৰীটো চিনি পায় আৰু কিছু সংখ্যক লোকে চিনি নাপায়। আৰু সেই ঘটনাটো আজি বহু বছৰ পুৰণি। বাৰটো কি বাৰ আছিলে? শুকুৰবাৰ। এনে সময়টো প্ৰায় 8টামান বজাত হ'ব নেকি এক্সিডেণ্টটো তাত। মানে অনুমান কৰিছো কিন্তু বাৰটো শুকুৰবাৰ। পাৰফেক্ট মনত এইকাৰণে যি নেকি নিজৰ আপোনাৰ ককাই আৰু যি নেকি আপোনাৰ ভতিজা আজি ইমান দিনৰ মূৰত কথাষাৰ পাতোতে মনত পৰোতে ইয়াৰ যিখিনি দুখ আমি দুইজনে অনুভৱ কৰিছো, সেইটো তাতকৈ দুখৰ হেৰি নাই আৰু। বাপেক পুতেক একেলগে 1994 আজি 30 বছৰ হ'ল। 30 বছৰ হ'ল ইয়াত যিখন বাছ পৰিছিলে
বাছখন পৰোতে 60জনৰো অধিক লোকে ইয়াত মৃত্যুবৰণ কৰে। যি নেকি পুখুৰীটো দেখিছেই, অমৰজ্যোতি বাছখন আহি ইয়াত দুৰ্ঘটনা হৈছিল। শিৱসাগৰৰ পৰা ডিব্ৰুগড় অভিমুখে যি নেকি অমৰজ্যোতি বাছখন আহি আছিলে, আহি থাকোতে এই যিটো ৰজাবাৰী পুখুৰীটো আপোনালোকে দেখিছে, এই পুখুৰীটোতে বাছখন অলৰেডি পৰি গৈছিলে। পৰি যাওঁতে ইয়াত প্ৰায় 60ৰো অধিক সংখ্যক লোকে মৃত্যুবৰণ কৰে। বহু দুখৰ কথা, আজি প্ৰায় 1994 প্ৰায় 30 বছৰৰ আগত যি নেকি এই ঘটনাটো হৈছিলে, ইয়াতে থকা এজন ব্যক্তিক সুধিলো যে এই পুখুৰীটোত যিখন অমৰজ্যোতি বাছখন এনেই কেইটামান বজাত বাছখন পৰিছিলে, তেতিয়া কৈছে প্ৰায় 8টা চাৰে 8টামান বজাত পৰিছিল আৰু চন আছিল 1994। বহুত হৃদয় বিদাৰক ঘটনা। ইয়াৰ যিসকল ওচৰ চুবুৰীয়া বা যিসকল আহি উপস্থিত হৈছিল, আৰু সেই দাদাক সোধাৰ মতে দাদাইটো কৈছিল যে ইয়াতে মানুহ কেৰেঙে চব মৃতদেহ, অকল মৃতদেহ। আৰু যদি আপোনালোকে এই ভিডিঅ'টো ফেচবুকত চাই আছে, প্লিজ শ্বেয়াৰ কৰক, আৰু ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰক, আৰু ফেচবুকত যদি চাই আছে ওপৰত থকা ফ্ল' বটনটো ফ্ল' কৰি দিয়ক। আপোনালোকৰ মৰমত ভিডিঅ' বনাই গৈ আছো আৰু বনাই গৈ থাকিম। আজি যি নেকি এই ভিডিঅ'টো আপলোড দিলে মোৰ 100টা ভিডিঅ' কমপ্লিট হ'ব। 100 ভিডিঅ' কি 150 হওক, 200 হওক, 300 হওক, আপোনালোকে মৰম দি যাব এনেদৰে, আৰু আপোনালোকৰ মৰমতে এনেকে ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ, সাহস পাওঁ, প্ৰেৰণা পাওঁ। আৰু যিসকল ডাঙৰ বয়োজ্যেষ্ঠ বা যিসকল ডাঙৰ যুৱকসকল আছে, তেখেতলোকৰ এই ঘটনাটো কোনোবা মনত আছে নি? যদি আছে কমেণ্ট এটা কৰি জনাই দিব। আৰু যদি এই ঘটনাটোত কোনোবা উপস্থিত ইয়াত সেই মুহূৰ্তত আছিলে, প্লিজ কমেণ্ট এটা কৰি জনাই দিব। কমেণ্ট এই কাৰণে কৰিব কৈছো, আপোনালোকৰ এটা কমেণ্টে মোৰ নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ, সাহস পাওঁ, প্ৰেৰণা পাওঁ, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। যদি